শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ডেট আহি গ'ল। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়াব এএনএম নাৰ্ছিং কোৰ্চৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা, তাৰ পিছত পৰীক্ষা কেতিয়া হ'ব সম্পূৰ্ণ ডিটেইলছ তোমালোকক জনাই দিয়াব। এতিয়া তোমালোকক ইম্পৰ্টেণ্ট ডিটেইলছ জনাই দিয়াব। এক নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল 2024 চনত যিসকল কেণ্ডিডেট এএনএম এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল-আপ কৰিছিল অসমত চৰকাৰী এএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'বলৈ, সেইসকল কেণ্ডিডেটৰ এডমিট কাৰ্ড ৰিলিজ কৰিব কেতিয়া সেই ডেটটো জনাই দিছে। এতিয়া তোমালোকক প্ৰথমত জনাই দিম যে এডমিট কাৰ্ড কেতিয়া দিব। এডমিট কাৰ্ড মে মাহৰ 5 তাৰিখৰ পৰা দিব। তোমালোকে মে মাহৰ 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা। এতিয়া তোমালোকক জনাই দিয়াব পৰীক্ষা কেতিয়া হ'ব। পৰীক্ষা হ'ব 2025 চনৰ মে মাহৰ 18 তাৰিখত ছানডে তোমালোকৰ পৰীক্ষা হ'ব। পুনৰ জনাই দিব বিচাৰিছো 2024 চনত যিসকলে এপ্লাই কৰিছিল, অনলাইন ফৰ্ম ফিল-আপ কৰিছিল, সেইসকলৰ এডমিট কাৰ্ডৰ ডেট অলৰেডি জনাই দিছে অফিচিয়েলি। আৰু তোমালোকে যদি এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে, এই এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব পাৰিবা। ইংৰাজী, গণিত, বিজ্ঞান আছে। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি এই ই-বুক প্ৰস্তুত কৰা হৈছে। বহুতেই কিনি সেল্ফ ষ্টাডি আৰম্ভ কৰিছে। তোমালোকে পৰীক্ষাত বেছি নম্বৰ পালেহে তোমালোকে চৰকাৰী এএনএম ট্ৰেইনিং স্কুলত এডমিশ্যন ল'ব পাৰিবা। যদি এন্ট্ৰেন্স পৰীক্ষাৰ পিছত তোমালোকে যদি সিলেকশন নোহোৱা, তেতিয়াহ'লে তোমালোকৰ আৰু এক বছৰ লছ হৈ যাব। সেইকাৰণে তোমালোকে সময় কেইদিনমান পাইছা, ভালকৈ সেল্ফ ষ্টাডি কৰা, মক টেষ্ট প্ৰেক্টিচ কৰা, লগতে কিতাপখন পঢ়া চিলেবাছ অনুসৰি এইকেইদিনত তোমালোকে ফুল চিলেবাছ কাভাৰ কৰি দিয়া। এতিয়াও সময় আছে। কিতাপখন ক্ৰয় কৰিবলৈ হোৱাটছএপত যোগাযোগ কৰিবা। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক আছে আৰু এডমিট কাৰ্ডৰ ডিটেইলছ চাবলৈ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা। লিংকত ক্লিক কৰি তোমালোকে নিজৰ মোবাইলত বাকী ডিটেইলছখিনি চাব পাৰিবা আৰু যেতিয়া লিংক এক্টিভ হ'ব তেতিয়া তোমালোকে নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিবা।